আপোনালোকে হয়তো ভাবিছে চাগে এই হিৰোটোনো আজি কলৈ গৈছে হে ৰব ফুৰিবলৈ যোৱা নাই আসলতে অনুষ্ঠান তাতহে গৈ আছো আসলতে মই অকলে নহয় লগৰজনো যাব এনেদৰে দৰ্জাৰ সন্মুখত বহুত দেৰি দৰ্জাখন টুকুৰাই থকা পিছত কোনোবা এজনে দৰ্জাখন খুলি দিলে কিন্তু কোনে খুলিলে একো গমেই নাপালো আৰু ইয়াতে বহি এই সেটআপটোতে এডিট কৰা হয় নিউজ চেনেলৰ যি কি নহওক ইয়াৰ পৰা আমি দুটা ওলাই গৈছো ডিডিআৰ মহাবিদ্যালয়লৈ বুলি আৰু এখেত হৈছে ND24 ৰিপৰ্টাৰ আসলতে ডিডিআৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অহা 22 ডিচেম্বৰত এখনি মিলন সমাৰোহ অনুষ্ঠিত কৰিব তাকে লৈ এটা কাৰ্যসূচী যোৱা 2 তাৰিখৰ পৰা 9 তাৰিখলৈকে কৰা হৈছিল কাৰ্যসূচীটো হৈছিল আহিবলগীয়া কম্পিটিটিভ এক্সামৰ কাৰণে বিনামূলীয়াকৈ 2 তাৰিখৰ পৰা 9 তাৰিখলৈকে প্ৰশিক্ষণ দিয়া হৈছিল আৰু এয়া হৈছে আজি দিনটোৰ মানে অন্তিমটো ক্লাছ আৰু এই প্ৰশিক্ষণৰ যেহেতু আজি অন্তিম দিন হেয়েহে এখনি সভা আয়োজন কৰা হৈছে আৰু সেই সভাত আমি উপস্থিত হলো আৰু এনেদৰে প্ৰশিক্ষণ দিয়া মহাবিদ্যালয়ৰ অধ্যাপকসকলক সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় আৰু সভাখনৰ শেষত একেবাৰে সকলোৱে এনেদৰে ফটো উঠে মই অকনমান ভিডিঅ' কৰি ললো আৰু তাৰ পৰা ওলাই আহি আমি ধুনীয়াকৈ ফটো শ্বুট কৰিলো মানে ডিডিআৰ মহাবিদ্যালয়ৰ ভিতৰৰ পৰিৱেশটো ইমানে ধুনীয়া নহয় ফটো উঠিলে বহুত বেছি ভাল লাগে আৰু ফটোবিলাক যদি চাবলৈ বিচাৰে তেনেহলে ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব আৰু মহাবিদ্যালয়ৰ পৰা ওলাই দোকানলৈ বুলি আহিলো আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছো আহকচোন শেষত শুনি লওঁ অকমান অনুষ্ঠানটোৰ বিষয়ে হয় আমি ডিডিআৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিলন সমাৰোহ অৰ্থাৎ ছচিয়াছ মিলন এলুমিনি মিট 2024 নামৰ আমি যি অনুষ্ঠানৰ আয়োজনৰ দিহা কৰা হৈছে অহা 22 ডিচেম্বৰ 2024 তাৰিখে তাৰ লগত সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী হাতত লৈ থকা হৈছে তাৰ এটা কাৰ্যসূচী হিচাপে আমি যোৱা ইংৰাজী 2 ছেপ্টেম্বৰৰ পৰা আজি 9 তাৰিখলৈকে অৰ্থাৎ সপ্তাহজোৰা কাৰ্যসূচীৰে যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি প্ৰতিযোগিতা পৰীক্ষাত আমাৰ পৰীক্ষাৰ্থীসকলে যি পৰীক্ষাত বহিব তেখেতসকলৰ সুবিধা হোৱাকৈ আমি ছচিয়াছ এলুমিনি মিটে আমি প্ৰশিক্ষণ আয়োজন কৰিছিলোঁ এই প্ৰশিক্ষণত আমাৰ ডিডিআৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে চাবুৱা অঞ্চলৰ বিভিন্ন পৰীক্ষাৰ্থী আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছেহি তেখেতসকলক আমি পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অহা 15 তাৰিখে হ'বলগীয়া পৰীক্ষাত তেখেতসকলে অৱতীৰ্ণ হৈ ভাল ফলাফল আনিব আৰু বিশেষকৈ আমি আশাবাদী যে আমাৰ এই সপ্তাহজোৰা কাৰ্যসূচীয়ে যথেষ্ট নহয় যদিও আমি যি প্ৰয়াস কৰিছিলোঁ তেখেতসকলক যে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে গতিকে আমাৰ তেখেতসকলে যদি সফলভাৱে পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়াহে আমি আমাৰ ছচিয়াছ এলুমিনি মিটৰ যি আমাৰ উদ্দেশ্য আছিল আমাৰ উদ্দেশ্য সাৰ্থক হৈছে বুলি আমি ভাবিম আৰু যোৱা মাহৰ আমি 29 তাৰিখে আমি এলানি এদিনীয়া প্ৰশিক্ষণ আয়োজন কৰা হৈছিলে কাঠফুলা আৰু কেঁচুহাৰ তাৰ উপৰিও আজি দিনজোৰা কাৰ্যসূচীৰে অনিৰুদ্ধদেৱ মধ্য ইংৰাজী বিদ্যালয়ত আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী এটা আমি অনুষ্ঠিত কৰিছিলোঁ আৰু সেই অনুষ্ঠানত আমাৰ সহযোগিতা কৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে কৰি আমাৰ সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক বিশেশ্বৰ পাইন ছাৰ লগতে পাইন ছাৰে আমাক প্ৰথমৰ পৰাই যথেষ্ট সহায় সহযোগিতা কৰি আছে আজিও তেখেতে দিনজোৰাই আমাৰ লগত যথেষ্ট সহযোগিতা আগবঢ়াইছে আমি অনাগত দিনতো তেখেতসকলৰ এইদৰে সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ মহাবিদ্যালয়ৰ যি সমাজতত্ত্ব বিভাগৰ মিলন সমাৰোহ আয়োজন কৰিছোঁ মিলন সমাৰোহৰ লগত আমি সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে আমাৰ স্মৃতিগ্ৰন্থখনৰ লেখা বিচাৰি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ প্ৰাক্তন সমাজতত্ত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে নিজ নিজ লেখাসমূহ আমাৰ নিৰ্ধাৰিত মেইল যোগে বা তেখেতসকলে মহাবিদ্যালয় আহি আমাৰ বিভাগীয় শিক্ষাগুৰুসকলৰ লগত যোগাযোগ কৰি তেখেতসকলৰ লেখাসমূহ দিব পাৰিব আৰু আমি এখনি মেগাজিন প্ৰকাশ কৰাৰ কথা দিহা কৰা হৈছে গতিকে ইয়াৰ বিষয়ে আমি সবিশেষ আপোনালোকৰ যোগেদি পৰৱৰ্তী সময়ত আমি আগবঢ়াম যে মেগাজিনখনৰ নাম আৰু মেগাজিনখনত কি বিষয়বস্তু থাকিব এই বিষয়সমূহ পৰৱৰ্তী সময়ত আমাৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অৱগত হ'ব আৰু তেখেতসকলৰ লেখাসমূহ আমালৈ প্ৰেৰণ কৰিব পাৰিব আমি আমাৰ মহাবিদ্যালয়ৰ অন্যবিলাক বিভাগতকৈ আমাৰ সমাজতত্ত্ব বিভাগটোৰ যি মিলন সমাৰোহ হ'ব সেই মিলন সমাৰোহখন এখন ব্যক্তিগমী পদক্ষেপত যাতে মিলন সমাৰোহখন এটা নাম হয় সেইবাবে আমি চেষ্টা কৰি আছোঁ আমি
আশা ৰাখিছোঁ অহা 22 ডিচেম্বৰত হ'বলগীয়া মিলন সমাৰোহখনৰ এখন পূৰ্ণাংগ আৰু সম্পূৰ্ণভাৱে মিলন সমাৰোহ হৈ উঠিব। গতিকে আমি পুনৰবাৰ আপোনালোকৰ যোগেদি আমাৰ সমাজতত্ব বিভাগৰ বিভিন্ন বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি এই অনুষ্ঠানত আমাৰ যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।